দেৱে ঘোষাত লিখিছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে আপুনি হৈ নষ্ট, হৰি ভজি আপোনাৰ কথাই। এই 5 দিনীয়া কাৰ্যসূচী পায়ো যদি আপোনালোকে ঈশ্বৰৰ কথা শুনিবলৈ নাহে, আপুনি নিজে মৰিব। তাৰ কাৰণে ভগৱান দায়বদ্ধ নহয়। গতিকে আপোনালোকে যদি আজিৰ দৰে ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, তেতিয়া আপোনাৰ জীৱটো সংস্কাৰ হ'ব। মলি কাপোৰ এখন মলি পৰি আছে বুলি জানিছে, জানিলেই কিন্তু তাৰ পৰা মলিখিনি আঁতৰ হৈ নাযায়। কেতিয়া আঁতৰ হ'ব? যেতিয়া চাবোন বা চাৰ্ফ দিব। এখন মলি কাপোৰ পৰা মলি আঁতৰাবলৈ যেনেকৈ আমি চাবোন বা চাৰ্ফ ব্যৱহাৰ নকৰা পৰ্যন্ত সেই মলি কাপোৰখনৰ পৰা মলি আঁতৰ নহয়, ঠিক তেনেকৈ আপুনি জীৱনত দুখ কষ্ট পাই আছে, অথচ ভাগৱত শুনিবলৈ নাহে, ঈশ্বৰৰ কথা নুশুনে, ঈশ্বৰৰ কথা নকয়, আপুনি দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। সেইকাৰণে আমি প্ৰত্যেকেই যদি